প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। এয়া দেখিছেনে প্লেটত ধুনীয়াকৈ মই জোন পিঠা সজাই থৈছো। সন্ধিয়া চাহ কাপৰ কাৰণে খাবৰ কাৰণে মই যোগাৰ কৰিছিলো। জোন পিঠা সকলোৱে বনাবলৈ জানে, তথাপিতো মইনো কেনেদৰে বনাইছো তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম বুলি ভাবিছো। আৰু এই জোন পিঠাটো খাবলৈ বহুতেই সোৱাদ লগা, মচমচীয়া আৰু বহুত দিনলৈকে আপুনি এয়াৰটাইট কণ্টেইনাৰত ভৰাই থৈ দিব পাৰে। এদিনতে সৰহকৈ বনাই থৈ দিব পাৰে আৰু ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে। খাবলৈ বহুত সোৱাদ লগা হয়। একেবাৰে কম বস্তুৰে, আমাৰ পাকঘৰত থকা বস্তুৰে মই বনাইছো। আৰু সেইকাৰণে ভাবিলো মইনো কেনেদৰে জোন পিঠাটো বনাইছো তাকে মই আপোনালোকৰ আগত দেখুৱাম। এতিয়া দেৰি নকৰি আহকচোন, মই কিদৰে বনাইছো তাকে দেখুৱাম। আৰু দেখুৱাৰ আগত এটা মই ভাঙি দেখুৱাওঁ কিমান মচমচীয়া হৈছে জোন পিঠাটো। এইয়া দেখিছেনে, মই কৈছো নহয় একদম মচমচীয়া আৰু ভিতৰত এয়া পুৰ। এয়া চাওকচোন, এয়া দেখিছেনে একদম ধুনীয়া মচমচীয়া আমাৰ এই জোন পিঠাটো মই কেনেদৰে বনালো তাকে মই আপোনালোকৰ আগত দেখুৱাম। এতিয়া দেৰি নকৰি আহকচোন, ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ আপোনালোকক। জোন পিঠা বনাবৰ কাৰণে মই এটা ষ্টীলৰ ডাঙৰ বাতি লৈ লৈছো আৰু তাতে এয়া এবাতি ময়দা দিছো। এইটো ডাঙৰ বাতি হয়। জোন পিঠা ময়দাৰে বনালে খাবলৈ ভাল লাগে, আটাৰেও বনাব পাৰি। কিছুমান বস্তু ময়দাৰে বনালেহে খাবলৈ ভাল হয়। আৰু এই জোন পিঠাটো কিছুমানে গুজিয়া বুলিও কয়। আৰু গুজিয়া বা জোন পিঠা সদায় ময়দাৰে বনালেহে খাবলৈ ভাল হয়। সেইকাৰণে মই ময়দাৰে বনাইছো। আৰু আটাৰে বনাওঁ বুলি ক'লেও বনাব পাৰি, বা আধা আটা বা আধা ময়দা এনেকৈ লৈও বনাব পাৰি। আৰু এতিয়া ইয়াতে মই এয়া নিমখ অকণমান দি দিছো আৰু লগতে দিছো মই এয়া কলঞ্জি অকণমান। ময়দাৰ বস্তুত কলঞ্জি দিলে খাবলৈ বহুত সোৱাদ লগা হয়, আপোনালোকে চাবচোন। আৰু এইখিনি এতিয়া মই প্ৰথমে মিলাই দিছো। আৰু ইয়াতে মই তেল দিম। এইটো ৰিফাইন তেল হয়। ৰিফাইন তেল 3 চামুচমান হ'ব দি দিছো। ঘিউ দিব পাৰি, ঘিউ দিয়াতকৈ তেল দিলে বেছি ভাল হয়, মচমচীয়া হ'ব বস্তুটো। আৰু আমি এইখিনি খুব ভালদৰে মিলাই ল'ব লাগিব, যাতে প্ৰতি ময়দা কণতে তেল ধুনীয়াকৈ লাগি যায়। তেতিয়াহে আমাৰ জোন পিঠাটো বহুত সোৱাদ লগা হ'ব, মচমচীয়া হ'ব আৰু বহুত দিনলৈকে মচমচীয়া হৈ থাকিব। আৰু এয়া মই ভালদৰে মিলাই লৈছো। আৰু আমি এইখিনি এনেকৈ এটা মুঠি মাৰি লৈ চাব লাগিব। এয়া দেখিছেনে, মুঠিটো ভাগি গৈছে মোৰ, অকণমান তেল আৰু লাগিব। যদি মুঠিটো ধুনীয়াকৈ হয় তেতিয়াহে আমি গম পাম যে তেলৰ পৰিমাণটো ঠিক আছে। মই 2 চামুচমান দিছিলোঁ ডাঙৰ চামুচেৰে, আৰু অকণমান এয়া দি দিছোঁ। বেছি তেল হ'লেও বেয়া, বেছিও দিব নালাগে। এয়া মই সানি ল'লোঁ ভালকৈ। এতিয়া মই আটাখিনি মুঠি মাৰি চাম। এইটো চাওক, এবাৰ ধুনীয়াকৈ মুঠিটো হৈছে, দেখিছেনে। এনেকুৱা পৰ্যায়লৈকে আমি তেল আৰু ময়দাখিনি ভালদৰে সানি ল'ব লাগিব তেলৰ সৈতে। আৰু তেলো সিমানখিনিয়ে দিব লাগিব। বনালে গম পোৱা যায় তেল কিমান লাগে। এয়া হৈ গ'ল। এতিয়া মই অলপ অলপ পানী দি যাম আৰু ময়দাখিনি মঠি ল'ম। কোমল হ'ব নালাগে আৰু অকণমান টান হ'লেই ভাল ডোটো। এয়া আমাৰ ময়দাখিনি মঠি হৈ গৈছে। মই ভালদৰে ময়দাখিনি মঠি ল'লোঁ। এয়া দেখিছেনে, বেছি ঢিলা হোৱা নাই আৰু একেবাৰে টানো হোৱা নাই। এনেকুৱা পৰ্যায়ত আমি এই ময়দাৰ ডোটো বনাই ল'ব লাগিব। আৰু ইয়াত কোনো ধৰণৰ মই বেকিং পাউডাৰ বা বেকিং চ'ডা ব্যৱহাৰ কৰা নাই। এতিয়া এইখিনি মই কাঁহী এখনেৰে ঢাকি কিনাৰত থৈ দিম। জোন পিঠাৰ মাজৰ পুৰৰ কাৰণে আমি তৈয়াৰ কৰি লৈছোঁ। এয়া আমি কাজু লৈছোঁ কেইটামান, আৰু এয়া লৈছোঁ অলমণ্ড কেইটামান, আৰু এইটো হৈছে ৰঙা বাদাম অকণমান সৰহকৈ লৈছোঁ, আৰু এয়া হৈছে কিচমিচ। আৰু এই ড্ৰাই ফ্ৰুটখিনি আমি প্ৰথমতে সৰু সৰু টুকুৰা কৰি ল'ম, কাৰণ ডাঙৰকৈ দিলে কি হ'ব, যেতিয়া আমি তেলত ভাজিম জোন পিঠাটো তেতিয়া ওলাই যাব পাৰে, ফুটি যায় কেতিয়াবা। সেইকাৰণে আমি পুৰৰ বস্তুখিনি ড্ৰাই ফ্ৰুট দিলে সাধাৰণতে অকণমান সৰু সৰু কৰি ল'ব লাগে। এয়া দেখিছেনে, মই সৰু সৰু কৰি আছোঁ। আৰু মোৰ ওচৰত ড্ৰাই ফ্ৰুট এয়া আছে, মই এইখিনিকে দিছোঁ। আৰু আপোনালোকে যিকোনো পচন্দ অনুযায়ী আপোনালোকে বেলেগো দিব পাৰে।
মোৰ ওচৰত এইখিনিয়ে থকাৰ কাৰণে মই এইখিনিয়ে দিছোঁ। আটাইবোৰ ড্ৰাই ফ্ৰুট মই সৰু সৰুকৈ কাটি ল'লোঁ আৰু খিচমিচবোৰ দুটুকুৰা কৰি লৈছোঁ। আৰু এতিয়া এইখিনি ভাজিব লাগিব। গেছত কেৰাহী এখন পাতি দিছোঁ আৰু কেৰাহীখন গৰম হোৱাত মই এয়া ঘি এচামুচ দি দিছোঁ। এতিয়া ঘিখিনিতে মই এই ড্ৰাই ফ্ৰুটখিনি ভাজি ল'ম। প্ৰথমতে এই বাদামখিনি ভাজি ল'ম, বাদাম আৰু কাজু। ড্ৰাই ফ্ৰুটখিনি মই ধুনীয়াকৈ মচমচীয়া হোৱাকৈ ভাজি ল'ম, তেতিয়া ভাল লাগিব। মচমচীয়া নহ'লে খাবলৈ ভাল নালাগে। কিন্তু এয়া মোৰ ভজা হৈ গৈছে। মই ধুনীয়াকৈ ৰঙচুৱা কৰি ভাজি ল'লোঁ আৰু এইখিনি মই কাঁহী এখনত উঠাই ল'ম। এতিয়া আৰু সেইখিনি তেলতে ৰঙা বাদামখিনিও ভাজি ল'ম। এয়া ৰঙা বাদামখিনিও মই ধুনীয়াকৈ মচমচীয়াকৈ ভাজি এতিয়া ইয়াতে মই 2 চামুচ ডাঙৰ চামুচেৰে চুজি লৈছোঁ। এই চুজি 2 চামুচো মই ভাজি ল'ম। এইখিনি একেবাৰে ৰঙা হোৱাকৈ ভাজিব নালাগে, অকণমান ভাজিলেই হ'ব। আৰু এতিয়া ইয়াতে মই এয়া ডেচিকেটেড নাৰিকলৰ হয়, শুকান নাৰিকলৰ গুড়ি এয়া দি দিছোঁ। এইখিনি নাৰিকল কিমান দিছোঁ ক'বলৈ এবাতিয়ে হ'ব, সৰু বাতি এটাই, কাৰণ যিমানখিনি প্ৰয়োজন হয় আমাৰ সিমানখিনিয়ে লাগিব। নিজৰ হিচাপত লৈ ল'ব লাগে। আৰু বেছি হ'লেও বাৰু একো নহয়, কাম আহিব পিছত। আৰু এনেও খাই ভাল লাগে। ইয়াৰ যিটো পুৰ বনাম সেইটো এনেও খাবলৈ বহুত সোৱাদ লগা হয়। এয়া অকণমান মই ভাজি ল'ম এনেদৰে। ড্ৰাই ফ্ৰুটখিনি আমাৰ ভজা হৈ গ'ল। এতিয়া মই গিলাচ এটাৰে অকণমান এনেকৈ হেঁচি দিছোঁ। ডাঙৰ ডাঙৰ গোটাবোৰ অকণমান যাতে সৰু সৰু টুকুৰা হৈ যায়, অকণমান মিহি হৈ যায়। মিক্সিতো দিব পাৰি, মিক্সিত দিলে একেবাৰে গুড়ি হৈ যাব, তেতিয়াও বৰ ভাল নালাগিব। অকণমান গোটা গুটি হৈ থাকিলেহে ভাল লাগে। সেইকাৰণে মই এই গিলাচটোৰে এনেদৰে হেঁচি দিছোঁ আৰু সেই বাদামবোৰ ভাগি যাব, টুকুৰা টুকুৰি হৈ যাব। এয়া দেখিছেনে, হৈ গৈছে আমাৰ ধুনীয়াকৈ। এতিয়া এয়া চেনি মই মিক্সিত পিচি লৈছোঁ। গোটাকৈও দিব পাৰি, তথাপিতো পিচি ল'লে ভাল হয়। এয়া ডাঙৰ চামুচেৰে এচামুচ আৰু এচামুচ দিছোঁ আৰু আধা চামুচ দিছোঁ। চেনিটো নিজৰ সোৱাদ অনুসৰি লৈ ল'ব লাগে। আৰু নতুবা দিয়াৰ পিছত অকণমান চেক কৰি চাব লাগে হৈছেনে নাই হোৱা মিঠাটো, কাৰণ গম পোৱা নাযায় যে কিমান দিলে মিঠা হ'ব। সেইকাৰণে মিক্সাৰটো বনোৱাৰ পিছত অকণমান চেক কৰি ল'লে ভাল হয়। আৰু যিসকলে বেছি মিঠা খায় তেওঁলোকে বেছি দিব, আৰু যিসকলে কম খায় কম দিব পাৰে। এই আমাৰ হৈ গৈছে। ইয়াতে মই অকণমান ইলাইচি গুড়ি দি দিছোঁ। ইলাইচি গুড়িটো অপশ্যনেল, দিলেও দিব পাৰে, নিদিলেও একো কথা নাই। এই আমাৰ হৈ গৈছে। এতিয়া পুৰ তৈয়াৰ, এতিয়া বনাবহে লাগে। ময়দাৰ ওচৰলৈ আহোঁ। এয়া আধা ঘণ্টা হৈ গ'ল, আমাৰ ধুনীয়াকৈ ময়দা একদম তৈয়াৰ হৈ আছে। এতিয়া বনাবহে লাগে। এতিয়া আমি এই ময়দাখিনিৰ পৰা দুভাগ কৰি লৈছোঁ প্ৰথমতে, তাৰপিছতে সৰু সৰুকৈ বল বনাই ল'ম। কিমান ডাঙৰ বনাই নিজৰ কথা। মই সৰু সৰুকৈ বল বনাই লৈছোঁ। মই শুকান আটা দিয়া নাই। আৰু এয়া বেলি ল'ম। আৰামছে ধুনীয়াকৈ বেলি ল'ম। একেবাৰে গোল নহ'লেও একো কথা নাই। এয়া দেখিছেনে, বহুত বেছি ডাঠো হ'ব নালাগে আৰু একেবাৰে পাতলো হ'ব নালাগে, মিডিয়াম হ'ব লাগে। মিডিয়াম চাইজৰ হ'লে ভাল হ'ব। এয়া দেখিছেনে, মই ধুনীয়াকৈ বেলি ল'লোঁ, আপোনালোকক দেখুৱাইছোঁ। এয়া বেছি ডাঠো হোৱা নাই, বেছি পাতলো হোৱা নাই। এনেদৰে আমি বেলি ল'লোঁ। আৰু ময়দাৰ নহয়, একেবাৰে কোচ খায়ে যায়। আকৌ বেলিব লগাত পৰিছোঁ অকণমান, চাওক। এতিয়া ইয়াত আমাৰ পুৰখিনি যে বনাই থৈছিলোঁ তাৰে এচামুচ দি দিম। এচামুচ দিয়ে, 2 চামুচ দিয়ে, নিজৰ কথা, কিন্তু বেছিকৈও দিব নালাগে। বেছিকৈ দিলে কি হ'ব, ওলাই যাব বাহিৰলৈ। সেইকাৰণে মই 1.5 চামুচে দিছোঁ এয়া। আৰু বাতি এটাতে মই পানী লৈছোঁ। পানী লৈ এই পুৰি বুলিয়ে কৈছোঁ, পুৰিটোৰ চাৰিওপিনে এনেকৈ পানী অকণ অকণ লগাই দিম, তেতিয়া বাইণ্ডিংটো ভাল হয়। শুকাই যায় ন ময়দাবোৰ,
সেইকাৰণে অকণমান পানী লগাই ল'লে আঠা লেখিয়া হৈ যাব। আৰু যেতিয়া আমি এনেদৰে এয়া জপাই দিম, এতিয়া এয়া দেখিছেনে, এয়া ধুনীয়াকৈ আমি ভালদৰে ছাইডকেইটা হেঁচি দিছোঁ, তেতিয়া কি হ'ব মানে ওলাই নাহে। এয়া হ'লনে? আৰু অকণমান দেখিবলৈও ভাল লাগিব। আমাৰ এইডাল কাটা চামুচেৰে এনেকৈ যদি কৰি দিওঁ, তেতিয়া কি হ'ব, ভালকৈ বাইণ্ডিংটো আৰু ধুনীয়া হৈ যাব, মানে মজবুত হৈ যাব আৰু দেখিবলৈও এটা ডিজাইনৰ দৰে লাগিব, নহয়নে? সেইকাৰণে মই ভাবিলোঁ কাটা চামুচেৰে কৰি দিওঁ। এয়া চাওকচোন, আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ, কিমান ধুনীয়া লাগিছে। এটা ডিজাইনৰ দৰে লাগিছেনে বাৰু? ধুনীয়া এটা ডিজাইন হৈ গ'ল। এইদৰে আমি এটা বনাই আপোনালোকৰ আগত দেখুৱালোঁ, ডিজাইন দি একদম। এয়া আমাৰ পুৰি এখন বেলা হৈ গ'ল। আৰু এতিয়া মই আপোনালোকক এনেকুৱা বজাৰত গুজিয়া বনোৱা বা জোন পিঠা বনোৱা সাজ পায়, এয়া দেখিছেনে? এইটো সাজ হয়, মোৰ ওচৰত আছে। মই এইটোৰে বনাই দেখুৱাম। আৰু এইটোৰে বনাবলৈ হ'লে প্ৰথমবাৰ অকণমান ঘি লগাই ল'ব লাগিব, অকণমান। প্ৰতিবাৰতে নালাগে দেই, এয়া প্ৰথমবাৰ কৰিছোঁ, সেইকাৰণে অকণমান ঘি লগাই ল'লোঁ। আৰু এতিয়া পুৰিখন মই ইয়াতে দি দিম। এয়া পুৰিখন দি দিলোঁ। আৰু এতিয়া আমি বনাই থোৱা পুৰখিনি ইয়াতে অলপ অলপকৈ দিম। এচামুচ দিছোঁ আৰু এচামুচ দিছোঁ। এয়া দেখিছেনে? এতিয়া কিনাৰত অকণমান পানী লগাই দিম। ইয়াতো পানী লগাব লাগিব, কাৰণ মই কৈছোঁৱেই শুকাই যায়। যদি পানী নলগাই বোলে আৰু গুজিয়া বনোৱা বজাৰৰ সাজ আছে, ধুনীয়াকৈ হৈ যাব, আমি পানী নলগাওঁ, তেনেকুৱা নহয় দেই। পানী লগাবই লাগিব, নতুবা কি হ'ব, খোল খাই যাব, শুকাই যায় নহয় ময়দাবোৰ। এয়া এতিয়া আমি লাহেকৈ এনেকৈ দবাই দিম আৰু লাহেকৈ এইখন এনেকৈ এয়া এৰুৱাই দিম। এনেকৈ কৰি এয়া চাওকচোন, এনেকৈ ধুনীয়াকৈ মই এৰুৱাই দিলোঁ। এয়া আৰু লাহেকৈ এতিয়া আমি খুলি দিম। এয়া খুলি দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়াকৈ হৈ গৈছে। আৰু এই সাজটোত বহুত ধুনীয়াকৈ হৈ যায়, মানে দিগদাৰী নহয়। এইটো চাওক, এইটো সাজত বনোৱা, দেখিছেনে কিমান ধুনীয়া হৈছে সাজত বনোৱাটো। আৰু হাতেৰে বনোৱাও ধুনীয়া হয়, এনেকুৱা নহয়। মই দুইটা দেখুৱাইছোঁ আপোনালোকৰ আগত। এয়া চাওকচোন, এইটো হাতেৰে বনোৱা একদম ডাঙৰে হ'ল, আৰু এইটো আমাৰ সাজত বনোৱা। সাজত বনালে এটা কথা কি হয়, চব একেই হয়, মানে দেখিবলৈ ডাঙৰ সৰু নহয়, একেটা সাজতে হয়। হাতত বনোৱাবোৰ কেতিয়াবা অকণমান ডাঙৰ, দীঘলীয়া, মোটা, পাতলা এনেকুৱা হ'ব পাৰে, কিন্তু সাজত বনোৱাবোৰ একে চাইজৰ হয়। আৰু এতিয়া আমি এনেকৈ জপাই দিম। এয়া আৰু এনেকৈ কৰি কিনাৰৰখিনি হাতেৰে এৰুৱাই দিম। এয়া লাহেকৈ আমি এতিয়া খুলি দিলোঁ। এইটো ধুনীয়াকৈ হৈ গ'ল চাওকচোন। আৰু এনেকৈ উলটিয়াই দিলে ধুনীয়াকৈ ওলাই আহে। এইটো আমাৰ এটা ধুনীয়াকৈ একেই চাইজত হৈ যায়। এয়া দেখিছেনে, একেই চাইজত হৈছে দুটা। আৰু এইটো হাতেৰে বনোৱাটো ডাঙৰ হ'লনে? আৰু এই দুটা একেই চাইজত হৈছে। এতিয়া মই গোটেইখিনি সাজটোতে বনাম, আৰু একেই চাইজত হ'ব যেতিয়া গোটেইখিনি বনাই লৈ ভাজিবৰ সময়ত আপোনালোকক আকৌ মই দেখুৱাম। এয়া দেখিছেনে, এয়া এক প্লেট ওলাইছে, আৰু ইয়াতো এয়া ওলাইছে। গেছত মই কেৰাহী এখন পাতি দিলোঁ, আৰু কেৰাহীত মই ৰিফাইন তেল দিছোঁ। তেলখিনি বহুত বেছি গৰম কৰিব নালাগে। আৰু গুজিয়া বা জোন পিঠা যদি আমি ঘিউত ভাজোঁ, খাবলৈ বহুত টেষ্টি হয়। লেকিন ঘিউ বহুত লাগিব, আৰু ইমানখিনি ঘিউ খোৱাও ভাল নহয়। সেইকাৰণে মই কি কৰিম, এইটো এটা বহুত ডাঙৰ টিপছ চাব দেই আপোনালোকে। এয়া মই ৰিফাইন তেল দিছোঁ, ইয়াতে মই 2 চামুচ এয়া ঘি মিলাই দিম। আৰু সোৱাদটো মানে ঘিউৰ অলপ অলপ আহিব, আৰু গন্ধ। এই 3 চামুচে, সৰু চামুচেৰে মই 3 চামুচ ঘি মিলাই দিলোঁ। আৰু ঘিখিনি গলি গৈছে। এয়া তেল বহুত বেছি গৰম নহয়। এতিয়া মই লাহে লাহে এটা এটা গুজিয়া দি যাম। তেল বেছি গৰম নহয় দেই, কাৰণ যদি তেল বহুত বেছি গৰম লওঁ, তেতিয়া আমাৰ গুজিয়াবোৰ সোনকালে ৰং ধৰি যাব, আৰু ভাল নহ'ব, তেতিয়া ভালদৰে নিসিজিব। কেৰাহীত যিমান আহে মই সিমান দি দিম। এয়া দেখিছেনে, মই ধুনীয়াকৈ কেইবাটাও দিলোঁ। কেইটা, 3টা, 6টা, 8টা গুজিয়া মই একেলগতে দি দিছোঁ। আৰু এতিয়া গেছৰ ফ্লেমটো চিম হৈ আছে,
আৰু মই হাত নলগাওঁ লাহে লাহে নিজে হৈ আহিব আৰু ধুনীয়াকৈ ওপৰলৈ উঠি আহিব আমাৰ ধুনীয়াকৈ ফুলি উঠিছে আটাইকেইটা আৰু এতিয়া মই সাইডকেইটা চেঞ্জ কৰি দিম উল্টিয়াই দিছোঁ লাহে লাহে এয়া একদম ধুনীয়াকৈ ৰং ধৰি গৈছে এটা সাইড আপোনালোকে দেখা পাইছে নাই ধৰিব পৰা নাই মই উল্টিয়াই দিলোঁ এতিয়া দুইটা সাইড ধুনীয়াকৈ ৰঙচুৱা হৈ যোৱাৰ পিছত মই তেলৰ পৰা নমাই লওঁ ভুজিয়াখিনি ধুনীয়াকৈ হৈ গ'ল আপোনালোকক মই এতিয়া ইয়াৰে পৰা এটা ওচৰৰ পৰা দেখুৱাই দিছোঁ ৰ'ব তেতিয়াহে আপোনালোকে ভালকৈ দেখিব এয়া চাওকচোন কিমান ধুনীয়া হৈছে দেখিছেনে বাৰু একদম মচমচীয়া আৰু ক্ৰিস্পি হ'ব খাবলৈ মানে বহুতে সোৱাদ লগা হয় এই ধৰণে ভাজিলে লো ফ্লেমত ভাজিছোঁ অকণমান দেৰি লাগিছে একো কথা নাই লো ফ্লেমত ভাজিলেও এনেদৰে যদি আমি লো ফ্লেমত ভাজো বহুত দিনলৈকে মচমচীয়া হৈ থাকে এইটো বহুত ডাঙৰ টিপছ কেতিয়াও ফ্লেমটো হাই কৰিব নালাগে অকণমান দেৰি হ'লেও লো ফ্লেমত ভাজিব আৰু এইটো এতিয়া খাবলৈ যিমান মচমচীয়া হ'ব এসপ্তাহৰ পিছত খাবলৈ তেনেদৰে এয়াৰটাইট কণ্টেইনাৰত থ'ব লাগিব এয়া এটা মৰম লগা ধুনীয়া পুচকি খৰাহি লৈছোঁ মই তাতে কাগজ এখন দি লৈছোঁ আৰু এয়া মই এতিয়া তেলৰ পৰা উঠাই থৈ যাম এয়া আছোঁ অকণমান নিগৰাই দিছোঁ তেলখিনি খাবলৈ মানে ইমানেই সোৱাদ লগা হয় আপোনালোকক কি ক'ম আৰু মই এয়া চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে এতিয়া বাকি থকাখিনিও মই তেলত দি দিওঁ ভাজি ল'ম ধুনীয়াকৈ অলপ বেছি হ'ল মোৰ দিয়া কাৰণ মই তেল কমকৈ দিছোঁ এইবাৰ মই 5টাই দিছোঁ বেছি হ'ল প্ৰথমবাৰত সেইকাৰণে এইবাৰ কমকৈ দিছোঁ অলপমান এতিয়াও সেই একেদৰেই মই ভাজি ল'ম একেবাৰে গেছৰ ফ্লেমটো সিম হৈ আছে লাহে লাহে ধুনীয়াকৈ হৈ থাকে গেছৰ যোন পিঠাকেইটাও হৈ গ'ল এতিয়া মই এইকেইটা তেলৰ পৰা উঠাই ল'ম আপোনালোকক দেখুৱাইছোঁ আৰু এয়া চাওক এয়া দেখিছেনে কিমান ধুনীয়া হৈছে আটাইখিনি এটাও ফাটি ফুটি যোৱা নাই আৰু একদম ধুনীয়াকৈ হৈছে চাওক এয়া যোন পিঠা মোৰ বনাই হৈ গ'ল মই ধুনীয়াকৈ প্লেটত সজাই দিছোঁ দেখিছেনে দেখিবলৈ কিমান ধুনীয়া লাগিছে একদম আৰু যোন পিঠাবোৰ বনাওঁতে আপোনালোকে দেখিলে কোনো এটা যোন পিঠা মোৰ ফুটা নাই বা তেলত পুৰখিনি ওলাই যোৱা নাই একেবাৰে মচমচীয়া হৈছে খাবলৈও বহুত সোৱাদ লগা হয় আৰু এইদৰে যদি আপোনালোকে যোন পিঠা বনাই বহুত দিনলৈকে থৈ দিব পাৰিব বেয়া নহয় এদিনতে সৰহকৈ বনাই চাহৰ লগত খাই থাকিব পাৰিব মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আপোনালোকে ইমান মৰম সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ